হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি 29 তাৰিখৰ পৰীক্ষাত মেক্সিমাম জিকে আৰু ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যন কমন পেলাবলৈ কোনবোৰ টপিক আমি বেছি গুৰুত্ব দিব লাগিব সেই বিষয়ে ডিছকাছ কৰিম। কাৰণ এগালমান জিটি পঢ়ি থাকিও লাভ নাই, আমি ষ্ট্ৰেটেজি লগাই পঢ়িব লাগিব যাতে আমাৰ কুৱেশ্যনবোৰ কমন পৰে। HSLC লেভেলৰ পৰীক্ষাটোত যিটো 15 ছেপ্টেম্বৰত হৈ গ'ল তাতো এনেকুৱাই হ'ল। কাৰণ তাত ছ'চিয়েল ষ্টাডিজৰ আৰু জিকেৰ কিছুমান এনেকুৱা কুৱেশ্যন দিছে যিবোৰ মানে সকলোৱে ভাবা নাছিলে, এক্সপেক্ট কৰা নাছিলে। কাৰণ আছাম হিষ্ট্ৰীৰ কুৱেশ্যন ইমান পঢ়ি গৈছে কিছুমান কেণ্ডিডেটে, আছাম হিষ্ট্ৰীৰ কুৱেশ্যন এটাও দিয়াই নাই। চ' চিলেবাছটো বুজিব লাগিব, চিলেবাছটোত আমাক কি কি প্ৰাধান্য দিয়া হৈছে সেইটো বুজিব লাগিব। ছ'চিয়েল ষ্টাডিজ বুলি ক'লে তাত কি কি ইনক্লুড হৈ আছে আৰু জিকে বুলি ক'লে তাত কি কি ইনক্লুড হ'ব 29 তাৰিখৰ পৰীক্ষাটোত, সেই বিষয়ে তোমালোকে অলপ ভালকৈ এনালাইচিছ কৰা দৰকাৰ আছে। এনে এগালমান পঢ়ি টাইম ৱেষ্ট কৰি লাভ নাই, ষ্ট্ৰেটেজি লগাই পঢ়িবা। আৰু এই ভিডিঅ'টোত মই সেই বিষয়ে ডিছকাছ কৰিম, তোমালোকে কোনবোৰ টপিক বেছি গুৰুত্ব দিব লাগিব যাতে তোমালোকৰ মেক্সিমাম কুৱেশ্যন এই এক্সামটোত কমন আহে। প্ৰথমতে মই জিকেৰ কথা কৈছোঁ। জিকেৰ কথা ক'লে প্ৰথমতে আমি প্ৰাধান্য দিব লাগিব কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে যে 24ৰ ঘটনাবোৰে তোমালোকে পঢ়ি যাবা সেনেকুৱা নহয়। 22, 23, 24 এই তিনিটা ইয়েৰৰ মিলাই চাব লাগিব। অকল নেশ্যনেলবোৰ চালেই নহ'ব, অসমৰখিনিক বেছি গুৰুত্ব দিব লাগিব। অসমৰ কাৰেণ্ট এফেয়াৰ্ছ 22, 23, 24ত অসমত যিবোৰ ঘটনা ঘটি গৈছে সেইবোৰৰ বিষয়ে ভালদৰে চাই যাব লাগিব। আৰু অসমৰ যিবোৰ ইম্পৰ্টেণ্ট স্কিম আছে, স্কিমৰ ৰিলেটেড কুৱেশ্যন আমাৰ আহিছে, যোৱাবাৰ 15 তাৰিখৰ এক্সামত আহি গৈছে। চ' স্কিম, আছাম ৰিলেটেড স্কিমবিলাক ভালকৈ চাই যাবা। নেক্সট 22, 23, 24ত যিবোৰ ইম্পৰ্টেণ্ট ইভেণ্ট ইণ্ডিয়াত হৈ গৈছে, অল অভাৰ ইণ্ডিয়াত হৈ গৈছে, সেইবোৰক বেছি গুৰুত্ব দিবা। যেনেকৈ ৰাম মন্দিৰৰ কথা কৈছোঁ, ৱৰ্ল্ড কাপৰ কথা কৈছোঁ, সেনেকুৱা ধৰণে যিবোৰ ইম্পৰ্টেণ্ট ইভেণ্ট ইণ্ডিয়াত হৈ গৈছে সেইবোৰ গুৰুত্ব দিবা। তাৰপিছত আৰ্ট এণ্ড কালচাৰ, আছাম আৰ্ট এণ্ড কালচাৰ, সেইখিনিক গুৰুত্ব দিব লাগিব। কিছুমান মুভিজ যেনেকৈ অসমত ৰিলিজ হৈ যোৱা কিছুমান পপুলাৰ মুভিজ, তাত ডাইৰেক্টৰ কোন, প্ৰডিউচাৰ কোন, এনেকুৱা ধৰণৰ কুৱেশ্যনো দিব পাৰে। চ' এইখিনি বিশেষকৈ চাই যাবা, ঠিক আছে। এতিয়া আহিছোঁ ছ'চিয়েল ষ্টাডিজ। ছ'চিয়েল ষ্টাডিজত তোমালোকে মেইনলি ফ'কাছ কৰিব লাগিব ৱৰ্ল্ড জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফী আৰু আছাম নৰ্থ ইষ্ট জিঅ'গ্ৰাফীৰ ওপৰত। জিঅ'গ্ৰাফী ৰিলেটেড কুৱেশ্যন আহিবই, সেইটো কি হয়, এটা ছ'চিয়েল ষ্টাডিজৰ ইম্পৰ্টেণ্ট পাৰ্ট হয়। নেক্সট হৈছে ফ্ৰীডম মুভমেণ্ট, এইখিনি ভালকৈ চাবা। তাৰপিছত এনচিয়েণ্ট হিষ্ট্ৰীখিনি ভালকৈ চাবা। আৰু পলিটিৰ ওপৰতো আহিব, বেছি নাহে, আহিব কিন্তু পলিটিৰ ওপৰতো কুৱেশ্যনছ। ইকনমিক্সৰো কুৱেশ্যন, বেছিক কুৱেশ্যন কিছুমান আহিব পাৰে, ইকনমিক্সৰো বেছিক কুৱেশ্যন কিছুমান আহিব পাৰে। তাৰপিছত আহিব পাৰে তোমাৰ EVS-ৰ বেছিক, EVS আৰু ছায়েন্সৰ কিছুমান বেছিক কুৱেশ্যন, যিবোৰ আমি ক্লাছ 5, 6, 7ত পঢ়ি আহোঁ, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' এনেকৈ যদি ষ্ট্ৰেটেজি লগাই পঢ়া তোমালোকৰ মেক্সিমাম কুৱেশ্যন তোমালোকৰ কমন পৰিব। সকলোলৈ মোৰ বেষ্ট উইচেছ থাকিল। ভিডিঅ'টো ভাল পাইছা যদি লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈও ADRE ৰিলেটেড সকলো ধৰণৰ আপডেট তোমালোকে পাই থাকা।